নমস্কাৰ, মই ৰিংকুমণি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ ধুনীয়া চাদৰ মেখেলা আৰু এই কাপোৰযোৰ কেনেকৈ কৰিছোঁ তাকে দেখাম। আপোনালোকে এই ভিডিঅ'টো আঁকোৱালি ল'ব বুলি বহু বেছি আশা কৰিছোঁ। এই কাপোৰযোৰ পিংক কালাৰ কাপোৰযোৰ মই প্ৰথমে গুণা লেচটো মাৰি লৈছোঁ। 4 স্কোৱাৰটো মই গুণা লেচেই দিছোঁ, ফ্লাৱাৰ নাই দিয়া। আজি ভাবিছোঁ আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'সমূহ চাইছে মোক জনাব। আপোনালোকৰ আগত মই যিখিনি জানো সকলো দেখাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে মোক ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। মই চাদৰখন এতিয়া এনেকৈ পাৰি লৈছোঁ। এখন কাগজ দেখিছে, পাটৰ ডিজাইনত কাটি লৈছোঁ। এই কাগজখিলা চাইডে চাইডে মই ফুলবিলাক বহাই যাম। কাগজখিনি এইকাৰণে পাৰি লৈছোঁ যাতে ফুলখিনি তৰা বেকাই নহয়, সমান চাইজতে পৰে। সেইকাৰণে কাগজেই পাৰি লৈছোঁ। আঁকি ল'লে মানে মাজে মাজে এই ফাঁকখিনিত মানে ৰংটো বহি যাব যে আঁকি ল'লে, সেইকাৰণে আঁকি লোৱা নাই। দেখিছে এনেকৈ মই চাদৰখনত মানে এনেকৈ 3 পাহকৈ দিম, ক'লা এপাহ, বগা এপাহ আৰু য়েল্ল' কালাৰ এপাহ। এনেকৈ আগটো 3 পাহকৈ ডাঙৰকৈ দিছোঁ। তাৰ ওপৰলৈ মই বুটা দি যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আগৰ মুগা ৰঙৰ কাপোৰযোৰত আপোনালোকে বহু বেছি মোক মৰম দিছে, কিন্তু এটাই দুখ পাইছোঁ, আপোনালোকে বহুতে মোক ছাবস্ক্ৰাইব কৰা নাই। 8K ভিউজ আহিছে, কিন্তু তাৰে 70% মান ভিউৱাৰ্ছেহে মোক ছাবস্ক্ৰাইব কৰিছে। আপোনালোকে মৰম সঁহাৰিৰ লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'বিলাক দিবলৈ মন যায় নহয় জানো। আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই অকণমান হ'লেও উপকৃত হৈছে বুলি মই ভাবিছোঁ। সেইবাবে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ফুলপাৰি মই এনেকৈ বহাই ল'লোঁ। বহাই লোৱাৰ পিছত দেখিছোঁ মাছটো বৰ খালী হৈ আছে। আকৌ তেনেকৈ সৰু সৰুকৈ তেনেকৈ মই ফুল বহাই দিছোঁ। ফুলপাৰি এতিয়া অলপ ভৰ্তি হৈ গৈছে, দেখিবলৈ ধুনীয়া হৈছে। লখিমপুৰৰ পৰা এগৰাকী ভিউৱাৰ্ছে মোলৈ কমেণ্ট কৰিছে, মই কৰ্চেটৰ এখন টেবুল কভাৰ ভিডিঅ' দিব লাগে বুলি। নিশ্চয় দিম। কাপোৰ কেইযোৰ অৰ্ডাৰ শেষ হ'লেই দিম বুলি ভাবিছোঁ। এই ফুলকেইবাৰ পজিশ্যনটো লোৱাৰ পিছত মই আঠা দি লগাই দিম। তাৰপিছত মই য়েল্ল' কালাৰ ফুলপাহ এতিয়া বহাম। ক'লা ফুলপাহ বহোৱাৰ পিছত মই এতিয়া য়েল্ল' ফুলপাহ বহাইছোঁ। একে ডিজাইনটোৱে বহাই যাম। তাৰ ওপৰলৈ মই বুটা দি যাম। মেখেলাখনটো এইটো ডিজাইনতে কৰিছোঁ, আপোনালোকে চাই থাকিব। আপোনালোকে কিন্তু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব মোৰ কাপোৰযোৰ কেনেকুৱা পাইছে। এতিয়া মই আঠা লগাই গৈছোঁ। কাপোৰযোৰ দেখিছে আপোনালোকে। প্ৰত্যেকপাহ ফুল মই এনেকৈ আঠা লগাই দিয়াৰ পিছত অলপ শুকোৱাৰ পিছত আকৌ মই বেকফালে হাতেৰে চিলাই দিম। চিলাই দিলে ভৱিষ্যতে এৰাই নাযায়। ফুলপাহৰ আঠা লগাই শেষ হোৱাৰ পিছত মই এতিয়া ফুলপাহৰ ওপৰলৈ আঠা যে লগাই গৈছোঁ, তাৰ ওপৰত মই এতিয়া পাথৰখিনি লগাই যাম। গোটেই চাদৰখনটো মই এনেকৈ পাথৰ দি দিছোঁ। পাথৰ দিলে মানে কি চাদৰখনৰ ডেজিংটা মাৰে যে, সেইকাৰণে মই পিছে যিমান কাপোৰ বনাইছোঁ প্ৰত্যেকযোৰ কাপোৰত পাথৰ দিওঁৱেই। কাপোৰ যদি মোৰ বহুত খৰচ পৰে, কিন্তু মই সিমান এটা প্ৰফিট নাই পোৱা। এই কাপোৰযোৰ মই চিলাই দিয়া নাই, তেওঁ নিজে চিলাই ল'ম বুলি কৈছে। মানে কি ইমান কষ্ট কৰি কাপোৰ এযোৰ কৰোঁ, প্ৰফিটটো হ'লে ভাল লাগে নহয় জানো। মই ঘৰৰ কাম বন কৰি উঠি মানে আজৰি হৈ কামখিনি কৰোঁ। ধৰক মোৰ খৰচটো ওলালেও মানে আকৌ বেলেগ এযোৰ কাপোৰ অৰ্ডাৰ ল'লে কৰিবলৈ ভাল লাগে। কাপোৰযোৰ দি পিনি হৈছে পইচাটো যদি কমাই দিয়া মানে মনটো বহুত বেয়া লাগে আৰু। মই মানে পাটৰ ডিজাইনটো শেষ হোৱাৰ পিছত ওপৰলৈ এনেকৈ 3টাকৈ বুটা দিছোঁ। 3টাকৈ এনেকৈ 2 লাইন দিম। 2 লাইন দিয়াৰ পিছত মই ওপৰলৈ এটা এটাকৈ বুটা দি চাদৰখন কমপ্লিট কৰিম। আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে মোক জনাব। মই এইবাৰ ডিজাইন এইটোৱেই দিম বুলি ভাবিলোঁ। প্ৰত্যেকযোৰ কাপোৰৰ ডিজাইনটো মোৰ বেলেগ বেলেগ দেখিছে। আৰু কাপোৰযোৰ যদি নিজে স্কিপ নকৰাকৈ চাইছে আপোনালোকে নিজেও এযোৰ ঘৰত কৰি ল'ব পাৰিব কাপোৰ। যিসকলে আজি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে ভালকৈ চাব আৰু বুজি পাই কৰিব পাৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। মোৰ মাতটো চাগে আপোনালোকে ভাবিছে বৰ ভগা ভগা। মোৰ মানে কৰোণা টাইমতে লগাই দি থৈছিলে, তেতিয়াই মোৰ মাতটো মানে বহি গ'ল। কিন্তু মাতটো মোৰ ইমান শুৱলা নহয়। শুনিবলৈ বেয়া হ'লেও মানে মোৰ কথাখিনি বুজাব লাগে যে সেইকাৰণে কৈ যাওঁ আৰু। যিসকলে মোৰ ভিডিঅ' চাই মোক ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে তেওঁলোকলৈ বহুত বহুত মৰম আৰু ধন্যবাদ থাকিল। এনেদৰে মোক কমেণ্ট কৰি যাব।
অকণমান আগবাঢ়ি যোৱাত সহায় হয়। ফাইনেল লুকটো চাওক চাদৰখনৰ কিমান ধুনীয়া লাগিছে নহয়নে? চাদৰখন এতিয়া দহি বাতি দিয়া আৰু এটা ধুনীয়া লুক আহিলেহেঁতেন নহয় জানো? চাদৰখনৰ দহিটোও মানে বহুত এটা সৌন্দৰ্য আনি দিয়ে। কাষ্টমাৰ নালাগে বুলি কোৱা কাৰণে মই চাদৰখন দহি বাতি দিয়া নাই। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ বহুত বহুত ধন্যবাদ আৰু মৰম থাকিল। Say